খুমটাইত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু শিক্ষক ধৰ্ম শইকীয়াৰ সোঁৱৰণত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত হৈ পুৰস্কাৰ বিতৰণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। খুমটাই খেলপথাৰত অনুষ্ঠিত কঁঠালগুৰি ব্লক আন্তঃ চাহ বাগিচা ফুটবল প্ৰতিযোগিতাখনিত ৰাইজৰ ব্যাপক উৎসাহ। খুমটাই খেলপথাৰত উপস্থিত হৈ সাংসদগৰাকীয়ে প্ৰথমে তেখেতৰ পিতৃ তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰয়াত ধৰ্ম শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি ধূপ জ্বলাই শ্ৰদ্ধা নিবেদন কৰে। হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত গৌৰৱ গগৈয়ে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বাবে বহুতো কৰিবলগীয়া কাম আছে বুলিও মন্তব্য আগবঢ়ায়। প্ৰতিযোগিতাখনিত চেম্পিয়নৰ খিতাপ লাভ কৰিলে বেটিয়নী বাগিচা ফুটবল একাদশে আৰু ৰানাৰ্ছ আপ হ'ল খুমটাই বাগিচা ফুটবল একাদশ। প্ৰতিযোগিতাখনি পুৰস্কাৰ বিতৰণৰ পাছতেই ঝুমুৰ নচাত ব্যস্ত হৈ পৰিল সাংসদগৰাকীয়ে। চাহ বাগিচাৰ কিশোৰী যুৱতীৰ হাতত হাত ধৰি ঝুমুৰ নাচিলে সাংসদ গৌৰৱ গগৈ। আনহাতে চাহ বাগিচাৰ অঞ্চলত লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক ৰাজ্যৰ ক্ৰীড়া জগতলৈ উলিয়াই অনাটোৱেই এই প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য বুলি জনাইছে প্ৰয়াত ধৰ্ম শইকীয়াৰ পুত্ৰ তথা কংগ্ৰেছ নেতা পৰাণজ্যোতি শইকীয়াই। গোলাঘাটৰ পৰা চন্দন কৰ্মকৰ ৰিপৰ্টাৰ লাইভ অসম। ক্ষেত্ৰত আমি বহুত কৰিবলগীয়া আছে আৰু খেল আজিৰ তাৰিখত বহুত গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ অসমৰ গাঁৱৰ ভিতৰত ল'ৰা ছোৱালীৰ মাজত খুব বেয়া কিছুমান অভ্যাস সোমাই গৈছে। আজি ল'ৰা ছোৱালী চুপাৰী, তামোলী, মদ, ড্ৰাগছ আজি মানে নিবনুৱা হৈ হতাশ হৈ আজি খুব বেয়া অভ্যাস তেওঁলোকৰ জীৱনত সোমাই গৈছে। আৰু যদি এই বেয়া অভ্যাসবোৰ আমি আঁতৰাব লাগে, যদি ড্ৰাগছ মুক্ত অসম বিচাৰোঁ, যদি আমি ল'ৰা ছোৱালী বিচাৰোঁ যে তেওঁলোকে ঘাট প্ৰতিঘাত থাকিবই জীৱনত, কিন্তু তেওঁলোকে মানসিকভাৱে হাৰ যে মানি নলয়, তেতিয়াহ'লে সকলোকে খেলৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। আৰু খেলৰ এই পৰম্পৰা, খেলৰ এই আদৰ্শ, খেলৰ কাৰণে ভাল পথাৰ, আন্তঃগাঁথনি, প্ৰশিক্ষণ, কাপোৰ, জাৰ্চিৰ প্ৰতিযোগিতা সকলোৰ ওপৰত আমি জোৰ দিলেহে আমি নিজৰ সমাজৰ ভিতৰত আমি নিজৰ ল'ৰা ছোৱালীখিনি তৈয়াৰ কৰিব পাৰিম যে জীৱনত ঘাট প্ৰতিঘাত হ'লেও ড্ৰাগছৰ পৰা দূৰত থাকিবা ভাই, মদৰ পৰা দূৰত থাকিবা, ছুইচাইড, মেণ্টেল ডিপ্ৰেশ্যনৰ এইবোৰ চব দূৰত থাকিবা। জিম কৰা, ফুটবল খেলা, ক্ৰিকেট খেলা, ছুইমিং কৰা, লং ডিষ্টেঞ্চ কৰা, 50 মিটাৰ্ছ কৰা, যি কৰা, কিন্তু খেলৰ ওপৰত জোৰ দিয়া। যিহেতু ভাল খেলুৱৈজনক সদায় ডিচিপ্লিন, হাৰ্ডৱৰ্ক, ছেক্ৰিফাইচ কৰিব লাগিব। এজন ভাল খেলুৱৈক সদায় ৰাতিপুৱা 5টা বজাত উঠিয়ে তাৰ মানে নিজৰ প্ৰশিক্ষণ বা ট্ৰেইনিঙলৈ যায়। আৰু এইখিনি পৰম্পৰা, এইখিনি আদৰ্শ যদি আমি নৱপ্ৰজন্মৰ মাজত লৈ যাব পাৰোঁ, তেতিয়া আমাৰ সমাজখন সুস্থ হৈ থাকিব। সেইকাৰণে য'তে খেলৰ অনুষ্ঠান থাকে তাত মই সমৰ্থন জনাওঁ আৰু এজন শুভচিন্তক হিচাপে মই বিচাৰোঁ যে খেলৰ জৰিয়তে আমি মানুহৰ মাজত, যুৱকসকলৰ মাজত এটা ভাল পৰিৱৰ্তন আমি লৈ আনিম। না নিশ্চয়, আজি চাওক, আজি আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আৰু প্ৰয়াত শিক্ষক শইকীয়াদেৱৰ সোঁৱৰণিত আজি এই প্ৰতিযোগিতা আয়োজন কৰা গৈছে। আৰু নিশ্চয় এজন শিক্ষক হিচাপে প্ৰয়াত শইকীয়াদেৱো নৱপ্ৰজন্মৰ প্ৰতি তেওঁ আগ্ৰহী আছে, নৱপ্ৰজন্মক তেওঁ কিমান পৰামৰ্শ দিছিল। আৰু অসমৰ নৱপ্ৰজন্ম য'তে যাওক সফলতা লাভ কৰক, এই ক্ষেত্ৰতো সদায় প্ৰয়াত তৰুণ গগৈদেৱ প্ৰস্তুত আছিল সমৰ্থন জনাবলৈ। কিমানজনক তেওঁলোকে সেই সময়ত সহায় কৰিছিলে, এণ্টাৰপ্ৰনৰ হওক বা ফেশ্বন ডিজাইনিঙত সোমাওক বা স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা নৃত্য ক্ষেত্ৰতে হওক, কলা কৃষ্টি ক্ষেত্ৰতে হওক, প্ৰত্যেক ক্ষেত্ৰত তেওঁ বিচাৰিছে। প্ৰকৃততে এই খেলখন আমি চাহ বাগিচাৰ মাজত লুকাই থকা প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এই চেষ্টাত আমি কিঞ্চিতভাৱে হ'লেও সফল কৰিছোঁ। বহুতো আমি উদ্যমী খেলুৱৈক আমি দেখিছোঁ যি ৰাজ্যিক পৰ্যায়ত বা জিলা পৰ্যায়ত খেলিবৰ বাবে সক্ষম। তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰলৈ উলিয়াই অনাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য আছিল। গতিকে সেই ক্ষেত্ৰত আমি কিছু পৰিমাণে সক্ষম হৈছোঁ আৰু ভৱিষ্যতেও এনেধৰণৰ প্ৰয়াস আমাৰ অব্যাহত থাকিব। তেখেত প্ৰকৃততে সকলোৰে লগত মিলিব পৰা এগৰাকী ব্যক্তি।
তেখেতে ঝুমুৰ নাচ খুবেই ভাল পায়। য'তেই ঝুমুৰ দেখে, মই দেখিছোঁ যে বিহালীত যেতিয়া আমি প্ৰচাৰ কাৰ্যত গৈছিলোঁ তেখেতে ঝুমুৰ দেখিলেই নাচি উঠে। গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে চাহ বাগিচাৰ এই কৃষ্টিক, এই নৃত্যক তেখেতে আদৰি লৈছে আৰু তেখেতে খুব ভাল পায়। ৰাইজৰ আমি দেখিছোঁ যে হাজাৰ হাজাৰ ৰাইজে আহি ইয়াত খেল উপভোগ কৰিলে, ব্যাপক সহায়। সেয়া আমাৰ উদ্যোক্তা কমিটিসকলৰ যিখিনি বিষয়ববীয়া, সেই বিষয়ববীয়াসকলৰ অপ্ৰাণ চেষ্টাৰ অন্তত আমি খেলখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে পাৰিছোঁ। গতিকে মই আমাৰ এই ক্ৰীড়া টুৰ্ণামেণ্টৰ সকলো বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে ইমানখিনি ৰাইজ আমাৰ ইয়াত সমবেত হ'বলৈ সক্ষম হৈছে। ৰিপৰ্টাৰ লাইভ।